না ৰঙত হ'ল না ক'ত হ'ল, এই না পোচাক পৰিচাক পিন্ধাটাই হ'ল। পূজা বহু কৃত্ৰিমতা আছে, ইয়াক বুজিবলৈ বহুত চেষ্টা কৰিব লাগিব, যত্ন কৰিব লাগিব, তেতিয়াহে আমি সেইটো বুজি পাম। মূলতে ঈশ্বৰ যদি এজনেই হয়, তেনেহ'লে আমি সেই এজন্য কোন? না রামে হয়, না বলে কৃষ্ণই হয়, না বলে কোনোবা পরমহংসই হয়, না যিশুই হয়, না হজরত মোহাম্মদে হয়, আমি একোই সাহস কৰিব নোৱাৰোঁ। সেইকাৰণে খুব গভীৰভাৱে চিন্তা কৰি ভগৱানক আমি চিন্তা কৰিব লাগিব। এই পৃথিৱীতে সকলোতকৈ আগত সৃষ্টি হৈছে পুস্তক আকাৰে বেদ। কেৱল বেদেই আৰম্ভ হৈছিল। এই বেদ আৰম্ভ হৈ লাহে 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 দিনবিলাক গৈ আছে, উকলি গৈ আছে দিনবিলাক। আহি 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 এই ৫,০০০ বছৰৰ আগৰ পৰা চব সলনি হ'ল। ৫,০০০ বছৰ মাত্ৰ হৈছে। এই যে লাখ লাখ হাজাৰ হাজাৰ জনে জনে এটা এটা ধৰ্ম হৈছে, এই হোৱাটো মাত্ৰ ৫,০০০ বছৰ হৈছে। ৰাম হ'ল, ৰাম এজন হ'ল ঈশ্বৰ। ৰাম গ'ল, কৃষ্ণ আহিল, কৃষ্ণ এজন ঈশ্বৰ হ'ল। তাৰ লগেই লগেই ২৫০ বছৰে হোৱা নাই, ২২৪ বছৰ হৈছে খ্ৰীষ্টান জন্ম হ'ল, যীশুখ্ৰীষ্টৰ জন্ম হ'ল, খ্ৰীষ্টিয়ান হ'ল। খ্ৰীষ্টানো গ'ল, আৰু এজন জন্ম হ'ল। আজিও ১,৫০০ বছৰে হোৱা নাই, ১,৪০০ বছৰ হৈছে। সেইটো হ'ল মুছলমান। এই এনেকৈ এটাৰ পাছত এটা, এটাৰ পাছত এটা, এটাৰ পাছত এটা অৱতাৰী পুৰুষসকল আহি আমালোকৰ মাজত ধৰ্মৰ আউলটো লগাই দিলেহি। সেইকাৰণে আমি একো চিনিব নোৱাৰোঁ। এটা কৃষ্ণ ভক্তই ৰাম ভক্তৰ নিচিনে, ৰাম ভক্তই কৃষ্ণ ভক্তৰ নিচিনে। ৰাম ভক্ত কৃষ্ণ ভক্তই যীশু ভক্তক চিনিব নোৱাৰে। ঠিক তেনেকৈ মুছলমান ভক্তও কৃষ্ণ ভক্ত, ৰাম ভক্ত বা যীশু ভক্ত কোনেও চিনিব নোৱাৰে। তেনে আমি আলাদা আলাদা হৈ গ'ল সকলোৱে। আৰু কি থাকিব তেতিয়াহ'লে? এজন যে ঈশ্বৰ আছে, এই ঈশ্বৰৰ কি আদেশ আছে? এই ঈশ্বৰৰ নাম হ'ল ব্ৰহ্ম। ব্ৰহ্মৰ পৰাই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ এনেকৈ আহে। ব্ৰহ্মা মানে কি? ব্ৰহ্মা স্বতে আমাৰ সকলোকে সৃষ্টি কৰিছে। সহযোগা প্ৰজাচিষ্টা পুৰো বা প্ৰজাপতি অনন্য প্ৰসবি শ্ৰদ্ধাম পেশবৈ কামধু। এই যজ্ঞৰ মাৰফতে ব্ৰহ্মা প্ৰজাপতিয়ে সকলো জীৱক সৃষ্টি কৰিছে। গীতাতে আছে, কোৱাই আছে গীতাত। আৰু সেইটোকে বেদও কৈ আছে। কিন্তু আমি বুজিব পৰা নাই, জানিব পৰা নাই। আমালোকৰ যিসকল আজিকালি ঘৰে ঘৰে এজন গুৰু থাকে না, এই গুৰুসকল ঠিকমতে নুবুজাকৈ
সেইমতে নজনাকৈ আমাক যেনেদৰে শিকাইছে আমিও তেনেকৈ শিকি আছোঁ। সেইটোকে কয় পেৰড লাৰ্ণিং। পেৰড লাৰ্ণিং। ভাতেও যেনেকৈ ককাই ককাই ক'লে ককাই ককাই মাতি থাকিব, জেঠাই জেঠাই ক'লে জেঠাইয়ে মাতি থাকিব আৰু অন্য মাতিব নাজানে। আমিও ঠিক তেনেকৈ গুৰু ঠিকমতে উপদেশ নোপোৱাৰ কাৰণে গুৰুৰ পৰা যিটোকে শিকাইছে সেইটোকে ধৰ্ম বুলি ঈশ্বৰ বুলি মানি ভাবি কৰি আছে। আমি প্ৰত্যেকে চিন্তা কৰিব লাগিব, আমি যে ইমান মানুহ ক'ৰ পৰা লগ লাগি আমি আহিছোঁ। এটা পৰিয়ালৰ নহয়, এটা ঘৰৰ মানুহ নহয়। আমি তেতিয়া ক'লে দেখোন সেই বকো লগ পাইছে। কোন বকো? বকো মানে গুৱাহাটী ধৰ দেখা পাইছোঁ মই মোবাইলত। বকলৈকে আহিব গুৱাহাটী, উন্নীত কৰিব। বকলৈকে আহিব গুৱাহাটী বুলি মোবাইলত। গুৱাহাটী হ'ল আৰু যেনিবা কেতিয়া কি হয় এইটো ক'ব নোৱাৰোঁ। এতিয়া আমি বুজিব লাগিব বেদ মানে কি? বেদ তাৰ প্ৰকৃত অৰ্থ হৈছে টু ন'। টু ন' মানে জানি লোৱা, এইটোৱেই বেদ। বিদ তাৰমানে আমি বেদৰ মুখে দেখা নাই। কিমান ডাঙৰ কিতাপ বা, কি ৰঙৰ বা কিতাপ, কত পৃষ্ঠাৰ কিতাপ, কোনে লিখিছে, কি বা লিখা আছে, আমি এতিয়াও দেখা নাই। আসল বস্তুই যদি দেখা নাযায়, তাক ব্ৰাহ্মণসকলে যদি উচ্চ শ্ৰেণীৰ মানুহবিলাকে তাক প্ৰচাৰ নকৰে, লুকাই ৰাখে, তেনেহ'লে সত্য বস্তুটা কি হ'ব? লুকাওঁতে লুকাওঁতে কোনোবা জঙৰ বাৰীত নষ্ট হৈ যাব। এই তেনেকৈ নষ্ট হৈ গৈ আছে। বেদৰ লিখা আছে 20,379টা মন্ত্র। 20,379টা মন্ত্র উদ্ধার হয়েছে। এই 20,379টা মন্ত্রর প্রথম মন্ত্র, ফার্স্ট মন্ত্র, যেটাকে ক্লাসত ফার্স্ট বই ফার্স্ট গার্ড থাকে, তার ফার্স্ট মন্ত্র হল অগ্নিমিলে পুরোহিতম যজ্ঞস্য দেবম ঋতুজম হতারম রত্নধাতবম। এই অগ্নি, আমার ঘরে ঘরে যে অগ্নি আছে, কাঠের অগ্নি, এই অগ্নি পুরোহিত, পুর মানে কি? গোটেই বিশ্বব্ৰহ্মাণ্ড, ডাঙৰ বিশ্বব্ৰহ্মাণ্ড, আৰু আমি একতা একতা প্ৰত্যেকে সৰু সৰু ব্ৰহ্মাণ্ড। এই ডাঙৰ আৰু এই সৰুৰ
দুটাৰো মংগল কৰে অগ্নি ব্ৰহ্ম, অন্য কোনেও কিছু কৰিব নোৱাৰে। পুৰোহিত তাৰ নাম, অগ্নি ব্ৰহ্মৰ নাম পুৰোহিত। যজ্ঞস্য দেৱম, যজ্ঞ মানে কি? বেদত যজ্ঞ মানে কৰ্ম। কি কৰ্ম? যিকোনো কৰ্ম। ইয়াত যদি অগ্নি নাথাকে খোৱাটো হজম নহ'ব, খোৱাটো পায়খানা নহ'ব, পানী খোৱাটো হজম নহ'ব, পেচাবো কৰিব নোৱাৰিব। এই অগ্নি ব্ৰহ্ম থাকোঁতে চব চলিব। তেজ চলিব, কথা থাকিব, চকু দেখা পাব, কাণ শুনা পাব, কাম কৰিব পাৰিব। যদি আমাৰ শৰীৰ পৰা অগ্নি ব্ৰহ্ম নাথাকে, শীত নাই, কোনো কাম কৰিব নোৱাৰে, কোনো মংগল কাম নাই। তথাপি আমি চিনিব নোৱাৰোঁ অগ্নি ব্ৰহ্মক। এই অগ্নি ব্ৰহ্মই বাহিৰভাৱে ঘৰে ঘৰে ৰান্ধা বাঢ়া হৈ আছে। বিড়ি খুৱাই বিড়ি লগাইছে, চিলিম খুৱাই চিলিম লগাইছে। এই অগ্নি বেটাৰীত পৰিণত হৈ বাইক চলিছে, স্কুটি চলিছে, বাছ চলিছে, কাৰ চলিছে, ট্ৰেইন চলিছে, এৰোপ্লেন চলিছে, জাহাজ চলিছে, বন্দুক, কামান, গুলি, বাৰুদ চব বস্তু অগ্নিৰ দ্বাৰা হৈছে। তথাপি আমি অগ্নি চিনিব নোৱাৰোঁ। এই অগ্নিয়ে সকলোকে মংগল কৰিব পাৰে। এই অগ্নিয়ে 1 মিনিটতে 1 ছেকেণ্ডতে সৰ্বনাশ কৰি পাৰে পৃথিৱী। এনেকুৱা শক্তি আছে অগ্নি ব্ৰহ্মৰ। এই অগ্নি ব্ৰহ্মৰ মূল বস্তু কি? ক'ৰ পৰা হয় অগ্নি? অগ্নি হয়, মূল বস্তু হ'ল সূৰ্যনাৰায়ণ। সূৰ্য নাথাকিলে অগ্নি নজ্বলিব, দিন নহ'ব, সদায় ৰাতি হ'ব। এই বতাহ বলি আছে নহয়, নবলিব। আমি পানী খাই আছো নহয়, পানী বৈ আছে নহয়, পানী নবহিব। য'তে আছে ত'তে থাকিব। তথাপিও যদি আমি অগ্নি ব্ৰহ্মক চিনিবলৈ চেষ্টা নকৰোঁ বা নকৰে, তেতিয়াহ'লে দেখিব, কি দেখিব? এই সমাজখন কিমান দুখত পৰি আছে। বহু ধৰণৰ কষ্ট, দুখ, দৈন্য যিমান আছে এই অগ্নিৰ দ্বাৰাই হৈ আছে। অগ্নিক অপমান কৰাৰ কাৰণে, অগ্নিক সন্মান নকৰাৰ কাৰণে, অগ্নিক চিনিব নোৱাৰাৰ কাৰণে, অগ্নিক একবাৰো নমন কৰাৰ কাৰণে এই অগ্নি আমাৰ ওপৰত প্ৰধানবিত হৈ আছে। তাৰ কাৰণে আমি এদিনো সুখ নাপাওঁ। গোটেই পৃথিৱীতে মানুহ বুজা নাই, বুজিবলৈ চেষ্টা কৰা নাই। ধৰ্ম কোনো এটা জাতিয়ে, কোনো এটা অৱতাৰী পুৰুষৰ লগত থকা ভক্তসকলৰ বা কোনো এটা দেশৰ নহয়। সকলো দেশৰে, সকলো অৱতাৰৰে যিমান ভক্ত আছে, সকলোৰে ঈশ্বৰ এই অগ্নি ব্ৰহ্ম। অগ্নি বিনা কোনোবাই যদি কিবা কাম কৰিব পাৰে কওক, কোনোবাই কয় যদি কওক। যদি কোনোবাই কয় অগ্নি ছাড়া আমি জীয়াই থাকিব পাৰিম, কৰিও নোৱাৰিব ক'বলৈ সাৰা পৃথিৱীৰ মানুহ। ৰাম নহ'লেও বা থাকিব পাৰিব, কৃষ্ণ নহ'লেও থাকিব পাৰিব,
যীশুখ্ৰীষ্ট নহ'লেও থাকিব পাৰিব, হজৰত মহম্মদ নহ'লেও থাকিব পাৰিব, বুদ্ধদেৱ নহ'লেও থাকিব পাৰিব, গুৰু নানক নহ'লেও থাকিব পাৰিব, শংকৰাচাৰ্য নাথাকিলেও হ'ব, আৰু এইবিলাক নাইও, এতিয়াতো মৰি গ'ল। ঈশ্বৰ মৰে, মোৰ জন্ম নাই মৃত্যু নাই বুলি কৈছে দেখোন গীতাত। এইবিলাকে ঈশ্বৰ জ্ঞানী পূজা কৰি আছে, কীৰ্তন কৰি আছে, গুণ গান গাই আছে। এই মৰা মানুহ কি কৰিব আহি ইয়াত? মৰা মানুহ একো কাম নকৰে, কাম নাই। এই মৰাবিলাকে যে উপদেশ দি গৈছে, সেই উপদেশটোহে আমি কাম কৰিব লাগিব। কি কৈ গৈছিল? মোৰ আয়ে দেউতাই যেনেকৈ মোক যি উপদেশ দিছে, সেই উপদেশ মতে মই কাম কৰিলেহে মই প্ৰকৃত আই দেউতাৰ সন্তান হ'ম। মই যদি মই একোৱেই নকৰোঁ, তেনেহ'লে আই দেউতাই মোৰ ওপৰত সন্তুষ্ট নাথাকিব। মই হয়তো লাহে লাহে অমংগলে হৈ যাব পাৰোঁ, কিজানি। এই ঠিক তেনেকুৱাই আমাৰ সৃষ্টিকৰ্তা পূৰ্ণ পৰব্ৰহ্ম জ্যোতিস্বৰূপ অগ্নি ব্ৰহ্ম, এই অগ্নি ব্ৰহ্ম আমাৰ আই, আমাৰ দেউতা। এই আই দেউতাক আমি নম নকৰাৰ কাৰণে, তাক সন্মান নকৰাৰ কাৰণে আমাৰ ওপৰে যুদ্ধ চাই। তাহলে আমি কেতিয়া চিনিব ঈশ্বৰক? সকলোৱে বুজিব লাগিব। এই যে আমি সদায় সূৰ্য দেখা পাওঁ, সূৰ্য যদি আকাশৰ পৰা কোনোবা বেলেগ আকাশত গৈ থাকে, তেনেহ'লে কি হ'ব? আমি সকলোৱে মানে মাটিতে মৰি পৰি থাকিব, কাম নাই। ঈশ্বৰ নহ'লে আমি কোনেও বাচিব নোৱাৰে। পাতো হ'ল এই যে জ্যোতিস্বৰূপৰ যি অগ্নিৰ শক্তি আমাৰ শৰীৰত আছে, এই শৰীৰত নাথাকিলে আমি সকলোৱে মৃত্যুমুখী ধৰি ল'ব লাগিব। সেইকাৰণে বৈদিক ঋষিমুনিসকলে কৈ গৈছে, অগ্নি মিলে পুৰোহিতং, এই অগ্নি পুৰোহিত যজ্ঞস্য দেৱম, তোমালোকে যি কাম কৰা সকলো কামৰে এই দেৱতা। চাকৰি কৰ, কৃষি কৰ, ব্যৱসায় কৰ, বাণিজ্য কৰ, যিকি নকৰা কিয়, তাৰ বাহিৰে আৰু কোনো নাই। তাক চিনিবই লাগিব আমি। তাক নিচিনিলে কি হ'ব? কোৱাটো আৰু কি ক'ব লাগে? কৰে কৰে অনুমান চকু ফুৰালে দেখা যায়, সেইটো ঘৰত কি হৈ আছে, সেইটো ঘৰত কি হৈ আছে, সেইটো ঘৰত কি হৈ আছে, কাৰ কি যন্ত্ৰণা, কাৰ কি দুঃখ, কাৰ কি কষ্ট, কাৰ কি হাবিলাস, চব বুজা পায়। এইবিলাক যে হৈ আছে, যে এই যে সৃষ্টিকৰ্তা অগ্নি ব্ৰহ্ম জ্যোতিস্বৰূপ সূৰ্যনাৰায়ণ, সেইটো চিনিব নোৱাৰাৰ কাৰণে আমাৰ এইবিলাক দুঃখ। আৰু এইবিলাক নিচিনাৰ কাৰণে যিমান উচ্চ শিক্ষিত হওক না কেন, মূৰ্খ শিক্ষিত নিচিনা কাম কৰে। যাৰে দুখন মোবাইলটো সকলোৱে চায়। এই যে মোদী আহি কিমান কেলেংকাৰী, জেলত যা কৈ আছে, কিমান বান্দিল দেখুৱাই আছে আমাক। এইবিলাক বান্দিলটো কাৰ? আমাৰ কাৰণেহে আছে বান্দিলবিলাক। গভৰ্ণমেণ্টত টাকা নাই, কেনেকৈ চাকৰি দিব? টাকা থাকোঁতে, টাকাটো মেলা হৈ আছে, ক্ৰ'ৰ টাকা। মই যদি 1 লাখ ক্ৰ'ৰ ৰাখোঁ ঘৰত, কোনোবাও যদি 1 লাখ কোটি
সেইফালে ৰাখি দিয়ে, কোনোবাই যদি 500 কোটি ৰাখি দিয়ে, 5,000 কোটি ৰাখি দিয়ে, তেনে কোটি 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 ঘৰে ঘৰে থাকিলে থাকা ক'ত থাকিব। এই যে শিক্ষিত মূৰ্খ দেশৰ প্ৰজাসকলে যিটো থকাৰে ঘৰ সাজি কাপোৰ কানি পোচাক পৰিচ্ছদ সংগ্ৰহ কৰি খোৱা লোৱা সংগ্ৰহ কৰি সংসাৰখন সুখেৰে বচাব লাগিছিল, সেই টকাটোৱে সিহঁতে কামৰ নোহোৱাকৈয়ে কি কৈছে ৰুম ভৰ্তি ভৰ্তি বজাই ৰাখিছে। এইবিলাক শিক্ষিত কয় নে জ্ঞানী কয়? সিহঁততকৈ মূৰ্খামি পৃথিৱীত নাই। এইটো কোনে শিকাইছে? এই বেদিকে শিকাইছে। আচৰিত বস্তু আইহঁত বাবাহঁত অলপ চিন্তা কৰিব, চিন্তা কৰিলে সকলোৱে বুজিব পাৰিব। নোহোৱাটোকে হোৱা বুলি বাংলা ভাষাত আছে, যাহা আছে তাহা সত্য, যাহা কেৱল দেখাই মাত্ৰ তাহা মিথ্যা। তাহলে কৃষ্ণ আহিল, কদিনমান দেখা দিল, গ'ল নাই। ৰাম আহিল, কদিনমান দেখা দিছে আমাক, তাৰপিছত গ'ল আৰু নাই। যীশু আহিল, গ'ল। হজৰত মহম্মদ আহিল, গ'ল। আৰু কিমান সৰু সৰু অৱতাৰ আহি আছে গৈ আছে, আহি আছে গৈ আছে, কিবা হৈ গৈছে। অনুকূল ঠাকুৰ চা, আমাৰ পৰা LICৰ নিচিনা টকা উঠাই 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 অনুকূল ঠাকুৰ কিমান সম্পত্তি আলা। এইবিলাক ঈশ্বৰ নেকি? ঈশ্বৰে নাখায় নবয়, তাৰ কাম কৰিবলগীয়া নাই, দুখ কৰিবলগীয়া নাই, চিন্তা কৰিবলগীয়া নাই ঈশ্বৰৰ ওচৰত। চব আমাৰ মাজতে দিছে, যা তুমি কৰি কৰি খা, এই কৰিবি খাবি। তাৰপিছত এই নকৰিবি, কৰিলে কিন্তু বিপদ হ'ব, সেইটোকো কৰিব আমি, তাৰপিছত বিপদটো হ'ব। কিমান আইসকলৰ দেউতা চাৰা, কিমান দেউতাসকলৰ আই চাৰা। এইবিলাক কি হৈছে? দুখ কষ্ট বেমাৰ। অতনি পুৱাত মোক কোচবিহাৰৰ পৰা খবৰ দিছে, কোনোদিন ফোন মাৰা নাই, মাৰিছে, বাবা মই গোসাইগাঁৱৰ, চিনিব পাৰিছে না? মই চিনা চিনা লাগি আছে বুলি কৈছোঁ। মই বোলে কি হৈছে? বোলে মোৰ পৰিবাৰ ষ্ট্ৰক হৈছে। ষ্ট্ৰক হৈছে, এতিয়া ক'ত আছে? মই কোচবিহাৰত আছোঁ। অঁ, কেনেকৈ হৈছিল? এই ঠিক 4টা-5টামান সময়ত পুৱা বিচনাতে আছে, যেন বা উঠা নাই। চকুতে বোলে খুব ফুজাইছে, বোলে মোৰ চকুটো ফুজাই আছে এনেকৈ মানে আঁচলেদি এনেকৈ কৰি আছে গোটেই চকুটাই বিষ হ'ল, গোটেই চকুতে বিষ হৈ গ'ল। তাৰপিছত অলপ পাছতে গোটেই শৰীৰটোৱে আৰম্ভ হৈছে বিচাবলৈ। অলপ সময়ৰ পাছত নাই, মাত চুপচাপ। কি বেমাৰ এইবিলাক আছে নেকি বেমাৰ? আজি মই খবৰ লৈছোঁ, মোৰ জন্মস্থান জাগাৰ মই এৰি অহা ছাত্ৰসকল
মৰি গৈ আছে, মৰি গৈ আছে, মৰি গৈ আছে। আজি বোলে এটা মনুষ্যই খবৰ দিছে, মোৰে ছাত্ৰ আৰু মই মাষ্টাৰজন এতিয়াও দাড়ি চুলি পকা হৈও বাচি আছে। মইহে মৰিব খোজো, মইহে মৰিব পৰা নাই।